মানিমুনি শাক লৈ আহিছোঁ। মানিমুনি, সৰু মানিমুনি আৰু ডাঙৰ মানিমুনি। এইখিনি মই ছোৱালীজনীৰ কাৰণে বনাম। ছোৱালীজনীয়ে মানে শাক নাখায়। শাক নাখায় তো এইবিলাকতো কিমান মানে স্মৃতিশক্তি বাঢ়ে, আপোনাৰ এইবিলাকৰ হজম শক্তি বাঢ়ে। জানে আৰু শাকৰ গুণাগুণখিনি ন, আপোনাৰ সেউজীয়া শাক পাচলি খালে আপোনাৰ চকু প্ৰব্লেমৰ কাৰণেও ভাল। গতিকে আমাৰ ল'ৰা ছোৱালীয়েতো কেতিয়াও শাক পাচলি নাখায়। অকল মাত্ৰ সিহঁতক চিকেন, মাটন এইবিলাকহে লাগে সিহঁতক। চিলি চিকেন, বাটাৰ চিকেন, চিকেন কচা, এনি টাইম অকল সেইবিলাকেই মুখত, হয়নে? ফ্ৰুটছ এটা নাখায়। গতিকে আমি প্ৰতিটো বস্তুকে সিহঁতক বুদ্ধি কৰি খুৱাব লাগে। আজিও মানে তাই স্কুল যোৱাত মই বুদ্ধি কৰিছোঁ। সৰু মানিমুনি আৰু ডাঙৰ মানিমুনি চিকেনৰ লগত দি খুৱাম। মাছ নাখায়, মাছ খাই বেয়া পায়। গতিকে এইভাগেই বুদ্ধি কৰিছোঁ খুৱাবৰ কাৰণে। মোৰ ল'ৰা ছোৱালী বুলি, মোৰ ছোৱালীজনী বুলি নহয়, আজিকালি প্ৰায় ল'ৰা ছোৱালীয়ে নাখায় শাক পাচলি। প্ৰতি মাকৰ মুখত শুনোৱেই আমাৰ ল'ৰা ছোৱালীয়ে নাখায়, অকল আলু খায়, আলু ফ্ৰাই দিয়ে ভাত খায়, চিকেন লাগে, পনীৰ লাগে। গতিকে আমাৰ মাকবিলাকৰতো দায়িত্ব এটা আছে ন, ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা খোৱালে শক্তি হওক, কিবা এটা খোৱালে স্মৃতিশক্তি বাঢ়ক। আজিকালি আমাৰ স্মৃতিশক্তি বাঢ়িবলৈ কি খুৱাব লগা হৈছে? ব্ৰেনলিয়া, নহয় জানো? গতিকে আমি ব্ৰেনলিয়াখিনিতো ঘৰতেই আছে, এইবোৰ ঘৰতেই পায়। ল'ৰা ছোৱালীয়ে নাখায়, গতিকে বুদ্ধি কৰি খুৱাব লাগিব। তাই নথকাতে যিখিনি মই চিকেনৰ লগতে বনাই খুৱাম, যত্ন কৰিব লাগিব। এতিয়া আগৰ দিনত ধৰক মানুহখিনিয়ে কয়, তহঁতৰ ল'ৰা ছোৱালীবিলাকক হৰলিক্স খুৱাওঁ, ব্ৰেনলিয়া খুৱাওঁ, বনভিটা খুৱাওঁ। আমুকৰ ল'ৰা ছোৱালীক দেখিছ একো নাখায়, কিন্তু সিহঁতৰ ল'ৰা ছোৱালী IAS অফিচাৰ, ACS অফিচাৰ। কিন্তু কথাটো তেওঁলোকে বুজি নাপায়। তেওঁলোকে ডাইৰেক্ট খায়, ভাল বস্তু খায়। তেওঁলোকে যিসকলে কিনিব নোৱাৰে তেখেতলোকৰ কথা কৈছোঁ। তেখেতলোকে পটককৈ সততে পোৱাতে কচু এডাল, ঢেকীয়া এডাল, মানিমুনি, মাটিকাঁদুৰি এইবিলাক আনি ডাইৰেক্ট খায়। সিহঁতক বস্তুটোত ভিটামিনেই হওক, প্ৰটিনেই হওক, স্মৃতিশক্তিয়েই হওক, ডাইৰেক্ট পায়। আমি এতিয়া এইটো বস্তু খুৱাবলৈ কিমান যত্ন কৰিব লগা আছে। এইটো আপুনি যেতিয়া খুন্দি বা কিবা এটা কৰি খুৱাই সেইটোতকৈ এইটো আকৌ মাংসত দি খোৱা, মছলা সোপাৰ লগতহে খুৱাব লাগিব আমি। তথাপি খুৱাবলৈ যত্ন কৰিছোঁ। ল'ৰা ছোৱালী প্ৰায় মই শুনোৱেই, মই যে কেতিয়াবা ক্লাছত গ'লে শুনো আমাৰ ল'ৰা ছোৱালীয়ে নাখায়, আলু ফ্ৰাইহে ভাত খায়। তেনেদৰে মোৰ ছোৱালীও নাখায়, কিছু অলপ খায় বাৰু কিছু। গতিকে মই আজি যত্ন কৰিছোঁ তাইৰ কাৰণে খুৱাবলৈ। মই কেনেধৰণেনো বনাই খুৱাওঁ আপোনালোককো দেখাওঁ। নাখালে যত্ন কৰিবচোন দেই। মোৰ কেৰাহী গৰম হৈছে। মই মাংসত দিবলৈ যিখিনি মছলা দিওঁ সেইখিনি মই নিজেই ঘৰতে বনাই লওঁ। কিনা মছলা মই খুব কম প্ৰয়োগ কৰোঁ। কেতিয়াবা দিওঁ আৰু যেতিয়া বস্তুখিনি ঘৰত নাথাকে তেতিয়া মই কিনা মছলা দিওঁ, কিন্তু যেতিয়া থাকে সেইখিনি মই নিজে বনায়ে লওঁ। গোটা জিৰা, গোটা ধনিয়া, এই নক'ব আৰু, কেমেৰা ধৰিবলৈ মানুহ নাই, নিজে ধৰি কাম কৰিবলৈ বৰ অসুবিধা। দুটা শুকান জলকীয়া দিছোঁ, লং, ইলাচি দুটা দিম। উলিয়াবই পৰা নাই এখন হাতে। তাৰপৰা আপোনাক মই তেজপাত দিম। তেজপাত ইয়াতে দি দিছোঁ। সেইখিনি অলপ সময় মানে গৰম হ'লেই মই মিক্সিত দি গুড়া কৰি ল'ম আৰু। লং দুটা, বেছি মছলা পৰিমাণবিলাক অলপ কমকৈ দিছোঁ দেই। গোটা জালুক কেইটামান দিলে ভাল আছিল, কিন্তু মোৰ গোটা জালুক নাই, গুড়ি জালুকহে আছে, তাকে মিক্স কৰি দিব লাগিব ইয়াত। এইখিনিয়ে মছলা দিম আৰু বেলেগ একো মছলাই নিদিওঁ। আপোনালোকে চাব দেই, এইখিনি মই গ্ৰাইণ্ডাৰত দিম, তাৰপৰা মাংসত এড কৰিম আৰু আপোনালোকে চাই থাকিব।
এইখিনিয়ে বস্তু মাংসত দিবলৈ লোৱা। মই মাংসখিনি বনাবলৈ আৰম্ভ কৰিছোঁ। এইখিনি আপোনালোকক দেখুওৱা মানে মছলাখিনি পিচিলোঁ। আৰু ইয়াতে আদা, নহৰু, পিঁয়াজ আৰু কেঁচা জলকীয়া আৰু যিখিনি বস্তু দেখাইছিলোঁ আপোনালোকক সৰু মানিমুনি, ডাঙৰ মানিমুনি, এইখিনি মই মিক্সাৰত দি গুড়ি কৰি লৈছোঁ। এইখিনি দিয়ে মই মাংসখিনি বনাম এতিয়া, আপোনালোকে চাব। কিন্তু এইখিনিতে এটা কথা কওঁ মই দেই, আপোনালোকে মাংসটোত মই কি মছলা দি বনাইছোঁ সেইখিনিত গুৰুত্ব দিব নালাগে। আপোনালোকে যেনেধৰণে ভাল পায় তেনেধৰণেই মাংসখিনি বনাব। খালি তাতে আপোনালোকে এই বস্তুখিনি এড কৰি দিব, যাতে ল'ৰা ছোৱালীখিনিয়ে খাই উপকাৰ হয় আৰু যিসকলেতো জানেই, আৰু যিসকলে নাজানে তেখেতলোকে চাই উপকৃত হ'ব বুলিয়ে দিলোঁ। কাৰণ কিয় আজিকালি যিখিনি সন্তানৰ মাতৃ সকলো নহয়, প্ৰায়বিলাকেই ধৰক মানে চাকৰি সংক্ৰান্তত থাকে বা পঢ়া শুনা কৰিছিলে, আধাটো বয়স পঢ়োঁতেই গ'ল, পাকঘৰত সোমোৱা নাছিলে তেখেতলোকে এতিয়া হয় তেওঁলোকে নিজৰ সন্তানক কেনেকৈনো খুৱাব সেই বিষয়লৈ অলপ নাজানিবও পাৰে। গতিকে মই কিবা এটা দেখাইছোঁ, আপোনালোকৰ যদি উপকৃত হয় ময়ো ভাল লাগিব, সেইকাৰণে দেখাইছোঁ। চাই থাককচোন দেই। এইখিনি মাংস মোৰ হৈছে আৰু 60% হৈছে। এতিয়া ইয়াতে মই মানে এড কৰিম দেই, বস্তুখিনি দি দিম। আৰু মই মাংসখিনি প্ৰথম মানে কেৰাহীত দিয়াটো নেদেখালোঁ কিয় মানে মই ভিডিঅ' কৰিবলৈ এই মোবাইলটো ধৰিবলৈ ইমান অসুবিধা হৈছে, সেইকাৰণে নেদেখালোঁ। আৰু জানেই যিটো সময়ত আমি যে গৰম পানী দিওঁ মাংসখিনিত, সেইখিনি সময়তে আপুনি এইখিনি ঢালি দিব। লৰাই দিব, লৰাই 1 মিনিটমান এনেকৈ ভাজিব। অলপ চেণ্ট এটা থাকেতো, সেইকাৰণে 1 মিনিটমান এনেকৈ ভাজিব। ভাজি পানী দিব, আৰু গৰম পানী দি দিব। গৰম পানীখিনি দিলে উতলিলে মাংসখিনি সিজিলে হ'লেই আৰু সেইটোৱেই। বস্তুখিনি যাতে ল'ৰা ছোৱালী পেটলৈ যায় আৰু কিবা এটা বুদ্ধি কৰি দিব লাগে, সেইটোৱে আমাৰ কথা ঠিক আছে বাৰু দেই। মই এতিয়া উতলিলে আৰু মাংসখিনি মই নমাই থ'ম। এয়া মোৰ মাংস ৰেডি হ'ল। ছোৱালীও স্কুলৰ পৰা আহি পালেহি, তাই এতিয়া ফ্ৰেছ হৈছে। মই তাইক ভাত দিওঁ। আৰু আপোনালোকে ভাত খালে চাগে যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। অন্য এটা ভিডিঅ'লৈ পুনৰ আহিম। ধন্যবাদ।